हमारे उपन्यास एंगिना खानबाय और हमारे उपन्यास में बड़ा बहुत बड़ा है सुशीला सुरी DAV আপনাদের দ্বারা সাধারণ প্রথম মানুষের কাছে হামলা হয়েছে আমি বিধায়ক ডাঙরিয়া উপায়ুক্ত ডাঙরিয়া মহাবিদ্যালয় অধ্যক্ষ ডাঙরিয়া দ্বারা প্রথম গ্রহণ করেন মতে নিযুত মাইনা আঁচনিখিনি শুভাৰম্ভ কৰা হৈছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমি বিধায়কসকলক আমাৰ দায়িত্ব দিছিলে গতিকে আজি ডিগবৈ সমষ্টিৰ মহিলা মহাবিদ্যালয়ত মই ডিগবৈ সৌমাৰ বিদ্যাপীঠ আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ৰ প্ৰায় ইয়াত 700 গৰাকী ছাত্ৰীক প্ৰপত্ৰ বিতৰণ কৰিলোঁ আৰু মোৰ লগত উপায়ুক্ত স্বপ্নীল পাল ডাঙৰীয়া উপস্থিত আছিলে গতিকে আমি সকলোৱে জানো বিশেষকৈ আজি বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে আৰু আমাৰ যাতে মাজত যাতে স্কুল এৰি যাব নোৱাৰে আৰ্থিক অনাটন ভুগি এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু বিশেষকৈ গ্ৰাম্য অঞ্চল চাহবাগিচা অঞ্চলৰ বহু ছাত্ৰীয়ে বা বহু ছাত্ৰই ইতিমধ্যে তেওঁলোকে কৰ্মমুখী হৈ বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চললৈ গৈছে তেওঁলোকে যাতে ৰোধ কৰিব পৰা হয় সেইকাৰণে এই নিযুত মাইনা আঁচনিখিনি দিয়া হৈছে আজি বিনামূলীয়াকৈ কিতাপ দিয়া হৈছে বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়া হৈছে বিনামূলীয়াকৈ দুপৰীয়া খাদ্য দিয়াৰ ব্যৱস্থা কৰিছে গতিকে চৰকাৰখনে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিছে আৰু আমি ডিগবৈ সমষ্টিটোত যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ইতিমধ্যে আমি কলেজ পৰ্যায়তে হওক হাইস্কুল এম ই স্কুল বা অংগনবাদী কেন্দ্ৰলৈকে সকলো ক্ষেত্ৰতে আমি গুৰুত্ব দিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ এই অঞ্চলৰ যিবিলাক জৰাজীৰ্ণ কলেজ আছিলে বা জৰাজীৰ্ণ আমাৰ স্কুল আছিলে বা অংগনবাদী কেন্দ্ৰ আছিলে যোৱা 8 বছৰ কাৰ্যকালত আমি যথেষ্ট পৰিমাণে পুনৰ নিৰ্মাণ কৰিলোঁ গতিকে অহা দিনবিলাকত যাতে এখন সুৰক্ষিত অসম হয় যাতে বিকশিত অসম হয় আৰু বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত যাতে টকাৰ অন্তৰায় নহয় সেইকাৰণে গুৰুত্ব সহকাৰে এইখিনি পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আচলতে এইখিনি সুদূৰ প্ৰসাৰী সিদ্ধান্ত লৈছে আজি নিযুত মাইনা আঁচনিৰ শুভাৰম্ভণি হ'ল গোটেই ৰাজ্যজুৰি চ' আমাৰ ডিষ্ট্ৰিক্টতো আমি আজি কৰিলোঁ চ' মই ইয়াতে ডিগবৈ মহিলা মহাবিদ্যালয়ত আহি পেলাই বিৰাট ভাল লাগিছে আৰু এতিয়া ফাৰ্ষ্ট ইয়াৰ ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু PG ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এই বছৰে এই আঁচনিটো মুকলি কৰি দিয়া হ'ল আৰু এতিয়া ফৰ্ম আজিৰ পৰা বিতৰণ কাৰ্যসূচীটো আৰম্ভ হৈছে আজিৰ পৰা 14 তাৰিখলৈকে ফৰ্মটো বিতৰণ হ'ব 16ৰ পৰা 21 তাৰিখলৈকে আমি মানে ফৰ্ম ভৰি দিয়াৰ পিছত আমি কালেক্ট কৰা ষ্টাৰ্ট কৰিম তো 21 তাৰিখলৈকে আমি গোটেইকেইটা ফৰ্ম পাই যাম চ' আপোনালোকৰ মাধ্যমত মই যিসকল ছাত্ৰীয়ে এই আঁচনিটোৰ অধীনত বেনিফিট লোৱাৰ কাৰণে ফৰ্মটো ভৰিব তেখেতসকলক মই এটা আহ্বান জনাম কি যেটো দৰ্পণ আৰু সামৰ্থ পোৰ্টেলত যেটো ID আছে সেই IDটো যাতে সঠিককৈ তেওঁলোকে ভৰায় কিয় এইটো মেচিংটো হ'ব যদি IDটো আকৌ তেওঁলোকে ভৰোৱা IDটো নিমিলে তেতিয়া আকৌ প্ৰব্লেম হৈ যাব তেওঁলোকৰ টাইম লাগিব চ' যাতে একো প্ৰব্লেম নহয় তেওঁলোকে যাতে ফৰ্মটো গোটেইকেইটা ইনফৰমেশ্যনে ভালকৈ ভৰায় স্পেচিয়েলি দ্য সামৰ্থ আৰু দৰ্পণৰ যেটো ID আছে চ' আশা কৰোঁ কি আঁচনিৰ জৰিয়তে আমাৰ ডিষ্ট্ৰিক্টৰ যিকেইটা প্ৰব্লেম আছে যেনেকুৱা ড্ৰপ আউট ৰেট বা আমাৰ চাইল্ড মেৰেজৰ প্ৰব্লেম এইবিলাক সব সলভ হ'ব ধন্যবাদ।